নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মজিদ বন্ধুসকল ব্লগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, পুনৰ শক্তিশালী ৰূপত নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফা স্বাধীনতা দিৱসৰ দিনটোত ৰাজ্যৰ বিভিন্ন স্থানত বোমা সংস্থাপনৰ দাবী উগ্ৰপন্থী সংগঠন আলফাৰ আৰু বোমা সংস্থাপন কৰা স্থানৰ ফটোসহ প্ৰেৰণ কৰিছে ইমেইলত উগ্ৰপন্থী সংগঠন আলফাই। স্বাধীনতা দিৱসৰ দিনটোত ৰাজ্যৰ সৰ্বমুঠ 25টাকৈ স্থানত বোমা সংস্থাপনৰ দাবী আলফাৰ আৰু এই খবৰ বিয়পাৰ লগে লগে হাহাকাৰ লাগে অসম আৰক্ষীত। অসম আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰু লগতে ঘটনাস্থলীত প্ৰেৰণ কৰা হৈছে কেইবাটাও অসম আৰক্ষীৰ দল। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী, ৰাজ্যত পুনৰ বতৰৰ ল'ব কালৰূপ। এই সন্দৰ্ভত ৰাজ্যৰ জিলাই জিলাই জাৰি কৰা হৈছে এলাৰ্ট। আগন্তুক 24 ঘণ্টাত ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ, এই আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। ৰাজ্যজুৰি পুনৰ বতৰৰ ল'ব কালৰূপ। এই সন্দৰ্ভত ৰাজ্যৰ জিলাই জিলাই জাৰি কৰা হৈছে এলাৰ্ট। 7 পৰা 11 চেণ্টিমিটাৰ পৰ্যন্ত হ'ব বৰষুণ। আগন্তুক 24 ঘণ্টাক লৈ IMDয়ে জাৰি কৰিছে এলাৰ্ট। অসমৰ কোন কোন জিলাত আগন্তুক 24 ঘণ্টাত ধাৰাসাৰ বৰষুণ হ'ব চাওঁ আহক। নলবাৰী, কাৰ্বি আংলং, লখিমপুৰ, মাজুলী, ডিব্ৰুগড়, কাছাৰ জিলাত হ'ব মুখলধাৰ বৰষুণ। এই কথা জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই। এই জিলাসমূহৰ উপৰিও গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ আটাইকেইখন জিলাতে কম বেছি পৰিমাণে বৰষুণৰ সম্ভাৱনা আছে। পৰৱৰ্তী খবৰ, অহা 2 অক্টোবৰৰ পৰা ৰাজ্যত আৰম্ভ হ'ব মিছন বসুন্ধৰা 3.0। মাটি বাৰীক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। অহা 2 অক্টোবৰত ৰাজ্যত আৰম্ভ হ'ব বসুন্ধৰা 3.0। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই বৃহৎ ঘোষণা। পৰিয়ালৰ মাজত থকা মাটি বাৰী সমস্যা দূৰ কৰিব বসুন্ধৰা 3.0-এ। এজমালি পট্টা ভাঙি ব্যক্তিগতভাৱে ভগাই দিয়া হ'ব পট্টা। পট্টন কৰা হ'ব ভূদান আৰু গ্ৰামদানৰ মাটি। চৰকাৰী মাটিত থকা লোকে 1000 টকা প্ৰিমিয়াম দি মাটি নিজৰ কৰি ল'ব পাৰিব। আৰু লগতে গাঁৱৰ নামঘৰ, বিদ্যালয় আদি থকা মাটিৰ পট্টা দিব চৰকাৰে। স্বাধীনতা দিৱসৰ দিনটোত এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, বিদ্যুৎ গ্ৰাহকসকলৰ বাবে জৰুৰী খবৰ। পূৰ্বতকৈ দুগুণ আহিছে নেকি আপোনাৰ বিদ্যুতৰ বিল? কিহৰ বাবে বৃদ্ধি পাইছে একে অনুপাতত থকা বিদ্যুতৰ বিল? যদিহে আপোনাৰ মিটাৰৰ বিসংগতি অনুভৱ হৈছে তেন্তে আপুনি APDCLক দিব পাৰিব কমপ্লেইন। এই সন্দৰ্ভত মুকলি কৰা হৈছে 2টাকৈ হেল্পলাইন নম্বৰ। পূৰ্বতকৈ আপোনাৰ বিদ্যুতৰ বিল বেছিকৈ আহিছে নেকি? আপোনাৰ বিদ্যুৎ মিটাৰত বিসংগতি ধৰা পৰিছে নেকি? এই সন্দৰ্ভত APDCLৰ তৰফৰ পৰা গ্ৰাহকলৈ কৰা হৈছে ডাঙৰ ঘোষণা। স্মাৰ্ট মিটাৰ সন্দৰ্ভত যিকোনো সমস্যাৰ বাবে মুকলি কৰা হৈছে ফোন নম্বৰ। বিদ্যুৎ বিল বেছি হোৱাক লৈ আপুনি প্ৰশ্ন কৰিব পাৰিব। যদিহে আপোনাৰ অধিক বিদ্যুতৰ বিল দিবলৈ বাকী আছে তেন্তে সেয়াও সহজতে পৰিশোধ কৰিব পাৰিব। এই সন্দৰ্ভত 2টাকৈ নম্বৰ মুকলি কৰিছে APDCLে। নম্বৰ 2টা হৈছে ক্ৰমে প্ৰথম নম্বৰটো হৈছে 1912 আৰু দ্বিতীয়টো নম্বৰ হৈছে 7575999666 আৰু এই নম্বৰত আপুনি হোৱাটছএপ যোগেও জনাব পাৰিব আপোনাৰ সমস্যাৰ কথা। লগতে support@apdcl.org-ত আপোনালোকে মেইল কৰিও জনাব পাৰিব আপোনাৰ সমস্যাৰ কথা। পৰৱৰ্তী খবৰ, উত্তৰ পূৰ্বাঞ্চলৰ ক্ৰিকেটাৰসকলৰ বাবে ভাল খবৰ। BCCIয়ে উত্তৰ পূৰ্বাঞ্চলৰ 6খন ৰাজ্যত নিৰ্মাণ কৰিব নেশ্যনেল ক্ৰিকেট একাডেমি। এই কথা জনাইছে BCCIৰ সচিব জয় শাহে। পৰৱৰ্তী খবৰ, স্বাধীনতা দিৱসৰ দিনটোত ৰাজ্যৰ কেইবাটাও প্ৰান্তত উদ্ধাৰ হৈছে বোমা।
গুৱাহাটীৰ দুটাকৈ স্থানত পোৱা গৈছে বিস্ফোৰক সামগ্ৰী আৰু এই সমগ্ৰ ঘটনাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমটো প্ৰতিক্ৰিয়া। প্ৰগতিৰ যাত্ৰাত বাধা নিদিয়াৰ বাবে পৰেশ বৰুৱালৈ আহ্বান হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত সৃষ্টি হোৱা বোমাতংকক লৈ মুখ্যমন্ত্ৰীৰ প্ৰথমটো প্ৰতিক্ৰিয়া। গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদ্ধাৰ হৈছে বোমা। ভিডিঅ'ৰ যোগেদি কালি এই কথা প্ৰকাশ কৰিছিল সংগঠনটোৱে। আৰক্ষীয়ে বোমা পাইছে নে নাই সেয়া আৰক্ষীয়ে প্ৰকাশ কৰিব। এই ঘটনাৰ মাজতে বিশেষ অনুৰোধ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, অসমত এতিয়া কোম্পানীয়ে বিনিয়োগ কৰা আৰম্ভ কৰিছে। টাটাই ছেমি কণ্ডাক্টৰ প্ৰকল্প আৰম্ভ কৰিছে। বহু বছৰৰ মূৰত অসমত বিকাশ হৈছে। অসমত বিনিয়োগৰ পৰিৱেশটো নষ্ট কৰিব নালাগে। পৰেশ বৰুৱালৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই আহ্বান। উল্লেখযোগ্য যে অসমত প্ৰায় বৰ্তমান 14 লাখ নিবনুৱা যুৱক যুৱতী আছে আৰু উদ্যোগ নাহিলে অসমৰ যুৱক যুৱতীসকল বহিৰ্ৰাজ্যলৈ যাব লাগিব। অসমৰ যুৱক অসমত নাথাকিলে ইয়াৰ কোনো অৰ্থ নাথাকিব। অসমত চেকা লগা কাম যাতে আমি নকৰোঁ। আলাপ আলোচনাৰ মাজেৰে সকলো সমস্যাৰ সমাধান কৰিব লাগে। উল্লেখযোগ্য যে পূৰ্বেও আলফাক আলোচনাৰ কথা কৈছিল মুখ্যমন্ত্ৰীয়ে আৰু আজি পুনৰবাৰ আলোচনাৰ কথা উল্লেখ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমত যাতে বিকাশৰ ধাৰা স্তব্ধ নহয় তাৰ বাবে আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ জৰুৰী খবৰ। ৰাজ্যত আহি আছে নতুন ৰাজু আইন আৰু এতিয়াৰ পৰা হিন্দুৰ মাটি মুছলমানে আৰু জনজাতীয় লোকৰ মাটি অন্য লোকে ক্ৰয় কৰিব নোৱাৰিব। স্বাধীনতা দিৱসৰ দিনটোত পুনৰবাৰ এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আহি আছে ৰাজু আইন। স্বাধীনতা দিৱসত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। এতিয়াৰ পৰা হিন্দুৰ মাটি মুছলমানে আৰু জনজাতীয় লোকৰ মাটি অন্য লোকে ক্ৰয় কৰিব নোৱাৰিব। এতিয়াৰ পৰা যধে মধে কোনেও মাটি ক্ৰয় বিক্ৰয় কৰিব নোৱাৰিব। এতিয়াৰ পৰা হিন্দুৰ মাটি ক্ৰয় কৰিবলৈ মুছলমানে ল'ব লাগিব মুখ্যমন্ত্ৰীৰ অনুমতি আৰু মুখ্যমন্ত্ৰীৰ অনুমোদনৰ পিছতহে ক্ৰয় বিক্ৰয় কৰিব পাৰিব মাটি। অবিভক্ত গোৱালপাৰা জিলা, বটদ্ৰৱা আৰু বৰপেটাত মাটি ক্ৰয় বিক্ৰয় কৰিবলৈ মুছলমানে ল'ব লাগিব অনুমতি। জাতি মাটি ভেটি ৰক্ষাৰ স্বাৰ্থত ৰাজ্য চৰকাৰে আনিছে এই ৰাজু আইন। ৰাজ্যৰ পৰিৱৰ্তিত জনগাঁথনিক লৈ চিন্তিত অসম চৰকাৰ আৰু থলুৱা লোকৰ মাটি সুৰক্ষিত কৰাৰ স্বাৰ্থত লোৱা হৈছে এই ডাঙৰ সিদ্ধান্ত। চাহ বাগিচাৰ মাটিৰ অধিকাৰ কেৱল চাহ বাগিচাৰ লোকৰ মাজতহে থাকিব। যধে মধে কোনেও কিনিব নোৱাৰিব চাহ বাগিচাৰ মাটি। স্বাধীনতা দিৱসৰ দিনটোত এইসমূহ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, স্বাধীনতা দিৱসৰ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বোমা সংস্থাপনৰ দাবীক লৈ প্ৰথমটো প্ৰতিক্ৰিয়া ডিজিপি জিপি সিঙৰ। আলফাই দাবী কৰা মতে ৰাজ্যৰ 25টা স্থানত বোমা সংস্থাপন কৰিছিল আৰু উদ্ধাৰ হোৱা সামগ্ৰী বোমা বুলি নিশ্চিত কৰা নাই এতিয়ালৈকে অসম আৰক্ষীয়ে। পৰীক্ষাৰ বাবে ফৰেনচিকলৈ প্ৰেৰণ কৰা হৈছে উদ্ধাৰ হোৱা সামগ্ৰী। বোমা সংস্থাপনৰ দাবীক লৈ এই মন্তব্য ডিজিপি জিপি সিঙৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বোমা সংস্থাপনৰ দাবীক লৈ প্ৰথমটো প্ৰতিক্ৰিয়া অসম আৰক্ষীৰ ডিজিপি জিপি সিঙৰ। উদ্ধাৰ হোৱা সামগ্ৰী বোমা বুলি নিশ্চিত কৰা নাই অসম আৰক্ষীয়ে। উদ্ধাৰ হোৱা সন্দেহজনক সামগ্ৰী পৰীক্ষা কৰিছে আৰক্ষীয়ে আৰু পৰীক্ষাৰ বাবে ফৰেনচিকলৈ প্ৰেৰণ কৰা হৈছে উদ্ধাৰ হোৱা সামগ্ৰী। লখিমপুৰ, শিৱসাগৰ, নলবাৰী, নগাঁৱত উদ্ধাৰ হৈছে সন্দেহজনক সামগ্ৰী আৰু এই পৰ্যন্ত গুৱাহাটীৰ 2 স্থানত সন্দেহজনক সামগ্ৰী উদ্ধাৰ হৈছে। ঘটনা সন্দৰ্ভত আৰম্ভ কৰা হৈছে আইনী তদন্ত আৰু তৎপৰ হৈ আছে বম ডিছপ'জেল স্কোৱাড।